নমস্কাৰ বন্ধু বান্ধৱী সকল আজি লৈ আহিছো হেৱালি ফুলৰ খাৰৰ ৰেচিপি আৰু হেৱালি ফুল আজি সৰু মাছেৰে খাৰ দি ৰান্ধিম খুব ধুনিয়া হয় খাবলৈ তেতিয়া হলে আহকচোন কিদৰে ৰান্ধো ৰেচিপি বিধ আৰম্ভ কৰো এতিয়া হেৱালি ফুলৰ খাৰখিনি প্ৰস্তুত কৰিবৰ কাৰণে এদৰে হেৱালি ফুলখিনি ধুই লৈছো পিয়াজ মিহিকে কাটি ললো কেঁচা জলকীয়া লৈছো আৰু লগতে নহৰু কেইফুটামান লৈছো আৰু সৰু মাছখিনি মই নিমখ হালধি সানি লৈছো আৰু কলাখাৰ লৈছো ইয়াৰে কেই চামুচমান মই ব্যৱহাৰ কৰিম এদৰে আটাইখিনি উপাদান মই প্ৰস্তুত কৰি ললো এতিয়া গেছত এখন কেৰাহী পাতিছো তাতে হিচাপ অনুসৰি মিঠাতেল দিলো আৰু লগতে এতিয়া সৰু মাছ কেইটা দি ভাজি লম আসলে বহুত বেছি কাৰাকে নাভাজো এয়া এতিয়া মাছ কেইটা ভাজা হৈ গৈছে মই কাহি ৰাখিম আৰু এতিয়া সেইখিনি তেলতে অকনমান পাঁচফোৰণ দিছো লগতে কেঁচা জলকীয়া কেইটা দি দিছো নহৰুকণ দি দিছো থেতেলি লৈছিলো আৰু পিয়াজ দিছো এতিয়া প্ৰায় ৰঙচুৱা হোৱালৈকে ভাজি থাকিম প্ৰায় 5-6 মিনিটমান সময় এদৰে পিয়াজখিনি মই ভাজি আছো এয়া পিয়াজ ভাজ খাইছে এতিয়া ইয়াতে হেৱালি ফুলখিনি দি দিছো আটাইখিনি ফুল মই এদৰে দি ললো আকৌ এবাৰ মই লৰাই দিছো এতিয়া ইয়াতে হিচাপ অনুসৰি মই নিমখ ব্যৱহাৰ কৰিম এয়া মই নিমখ ব্যৱহাৰ কৰিছো পুনৰ এবাৰ লৰাই দিলো এতিয়া প্ৰায় 5-6 মিনিটমান সময় মই ঢাকনত ৰাখিম ফুলখিনি ভাজ খোৱালৈকে এয়া প্ৰায় 5-6 মিনিটমান সময় হৈ গৈছে মই এতিয়া ঢাকনখন উদঙাইছো আৰু এয়া হেৱালি ফুলখিনি লাহে লাহে ভাজ খাই আহিছে এতিয়া ইয়াতে মই যোনখিনি কলাখাৰ লৈছিলো কলাখাৰখিনি দি দিছো প্ৰায় ডাঙৰ চামুচেৰে 2-3 চামুচমান এদৰে দি দিছো আৰু ভালকে লৰাই দিম আপোনালোকে যদি অলপ গ্ৰেভি কৰো বুলি ভাবে তেতিয়া অকনমান পানী দিব পাৰে মই অলপ শুকানকে যিহেতু ৰান্ধিম হেতু কাৰণে পানী ব্যৱহাৰ কৰা নাই আৰু ইয়াতে এতিয়া সৰু মাছ কেইটা দি দিছো ভাজি থোৱা আকৌ এবাৰ ভালদৰে এদৰে লৰাই দিলো আৰু প্ৰায় 5-6 মিনিটমান সময় পুনৰ এবাৰ মই ঢাকনত ৰাখিম এয়া ঢাকন দি ৰাখিছো এয়া প্ৰায় 5-6 মিনিটমান সময় হৈ গৈছে খুব ধুনিয়াকে হেৱালি ফুল আৰু সৰু মাছৰ খাৰখন আমাৰ প্ৰস্তুতেই হৈ গৈছে এয়া চাওক খুব ধুনিয়া এটা কালাৰো আহিছে এতিয়া মই এদৰে এটা বাটিত পৰিবেশন কৰিছো আপোনালোকে এদৰে জুতি লৈ চাবচোন আমি সাধাৰণতে ডাঙৰ মাছৰ মাথাৰ লগত এদৰে হেৱালি ফুলৰ খাৰ বনোৱা হয় কিন্তু সৰু মাছৰ লগতো খাবলৈ খুব জুতি লাগে এদৰে আপোনালোকে ৰান্ধি খাই চাব আশা কৰো আজি হেৱালি ফুলৰ খাৰ ৰেচিপিটো ভাল লাগিব চাই থাকিব আৰু মই নতুন নতুন ৰেচিপি লৈ আহি থাকিম আজিলৈ ধন্যবাদ